নমস্কাৰ নিউজ 18ৰ ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ গুৱাহাটী মহানগৰীত এটা হুকাবহ পথ দুৰ্ঘটনা এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে মাজনিশা য'ত তিনিগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৰৈ থকা ট্ৰাকত খুনা মাৰিলে এখন দ্ৰুতবেগী বাহনে যিখনত আছিল তিনিগৰাকী যুৱতী আৰু প্ৰায় মাজনিশা এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে য'ত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে বৰ্তমানলৈকে এই মৃত যুৱতী তিনিগৰাকীৰ কোনো ধৰণৰ পৰিচয় উদ্ধাৰ হোৱা নাই তেওঁলোক কোন হয় তেওঁলোকৰ ঘৰ ক'ত ক'ৰ পৰা আহিছিল কোনো ধৰণৰ তথ্য এতিয়ালৈকে নুনমাটি আৰক্ষীৰ হাতত নাই কেৱল নুনমাটি আৰক্ষীয়ে এই যুৱতী তিনিগৰাকীৰ যি মৃতদেহ আছে জিএমচিএইচৰ মৰ্গলৈ তেওঁলোকে পঠিয়াই দিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু বৰ্তমান জিএমচিএইচৰ মৰ্গতে আছে পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীত এটা হুকাবহ পথ দুৰ্ঘটনা য'ত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু এখন হৈছে বাহনখন দুৰ্ঘটনা সংঘটিত কৰা বাহনখন দেখিলে গম পোৱা যায় যে কিমান ভয়ংকৰ আছিল এই পথ দুৰ্ঘটনা এখন সুইফট ডিজায়াৰ বাহন হয় বাহনখনৰ এটা অংশ সম্পূৰ্ণৰূপে শেষ হৈ গৈছে আৰু যেহেতু সেই মদগৰীয়া বুলি যিটো অঞ্চল আছে মদগৰীয়াৰ গেট হাস্পতালৰ সন্মুখত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু তাত যেহেতু ট্ৰাকসমূহ ৰাখি থোৱা থাকে আৰু সেই ৰৈ থকা ট্ৰাকত এই বাহনখনে আহি খুন্দা মৰিছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে যেহেতু যথেষ্ট সংখ্যক লোক তাত নাছিল মাজনিশাৰ ঘটনা 2-3জন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে যে দ্ৰুত বেগত আহি এই গাড়ীখনে এখন ৰৈ থকা ট্ৰাকত খুন্দা মাৰিছে যাৰ ফলত এটা সাইড সম্পূৰ্ণভাৱে ধ্বংস হৈ পৰিছে আৰু এই গাড়ীখনত তিনিগৰাকী যুৱতী আছিল বুলি কোৱা হৈছে যুৱতী এগৰাকীয়ে চলাই আছিল লগত দুগৰাকী বহি আছিল তিনিগৰাকীয়ে কিন্তু থিতাতে প্ৰাণ হেৰুৱাইছে যেটো বিজি তিনিআলি বুলি কয় আসলতে গেট হস্পিটালৰ ওচৰত তাত এই হুকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে মই পুনৰবাৰ জনাইছো যেসকলে আমাৰ লগত নতুনকৈ লাইভত জড়িত হৈছে গুৱাহাটী মহানগৰীত এটা হুকাবহ পথ দুৰ্ঘটনা এটা শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ৰৈ থকা ট্ৰাকত খুনা মাৰিছে এখন সুইফট ডিজায়াৰ বাহনে আৰু বাহনখনৰ নাম্বাৰ মই জনাই দিছো AS01 GP0562 AS01 GP0562 এখন গাড়ীখনৰ নাম্বাৰ গাড়ীখন কাৰ নামত আছে কাৰ গাড়ী হয় সকলো নুনমাটি আৰক্ষীয়ে তদন্ত কৰিছে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈছে তন্নকৈ তেওঁলোকে পৰীক্ষা কৰিছে একাংশই ক'ব বিচাৰিছে যে এজন চালকো আছিল এজন যুৱক আছিল তেওঁ পলায়ন কৰিছে হেতু আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু দুখৰ কথা যে গাড়ীখনত থকা তিনিগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু তিনিগৰাকী যুৱতীৰ কিন্তু এতিয়ালৈকে তেওঁলোকৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই তিনিওৰে মৃতদেহ এতিয়া জিএমচিএইচৰ মৰ্গত ৰখা হৈছে দিনক দিনে গুৱাহাটী মহানগৰীত বৃদ্ধি পাবলৈ ধৰিছে এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ যিবোৰ পথ দুৰ্ঘটনাৰ যিবোৰ খবৰ আমি দিনক দিনে বেছিকৈ পাবলৈ ধৰিছো আৰু নিখাৰ ভাগত একাংশ যুৱক যুৱতীয়ে অতি দ্ৰুত বেগত গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে আমি দেখিছো কালি অন্য এটাও দুৰ্ঘটনা সংঘটিত হৈছে জু তিনিআলিতো এটা দুৰ্ঘটনা সংঘটিত হৈছে য'ত তিনিজন গুৰুতৰভাৱে আঘাত হৈছে তেওঁলোকৰ ভিতৰত এজনৰ অৱস্থা কিন্তু অতি সংকটজনক দুজন যুৱক আৰু এগৰাকী যুৱতী হেতু জু তিনিআলিত সংঘটিত হৈছে আৰু মদগৰীয়াৰ যি বিজি তিনিআলি আছে য'ত ট্ৰাকসমূহ ৰখাই থোৱা থাকে যথেষ্ট সংখ্যক বাহিৰৰ পৰা খাদ্য সামগ্ৰী বিজি গুদামলৈ যিবোৰ ট্ৰাক লৈ আহে সেই ট্ৰাকসমূহ উলুটা সাইডে ৰাখি থোৱা থাকে এই বিজি তিনিআলিৰ ওচৰত য'ত গেট হস্পিটালখন আছে তাতেই এই হুকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে য'ত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাব লগা হৈছে আৰু ৰৈ থকা এখন ট্ৰাকত খুনা মাৰিছে এই দ্ৰুতবেগী বাহনখনৰ নাম্বাৰ AS01 GP0562 একাংশই কৈছে যে হুৰামত্ত অৱস্থাত আছিল তাৰ কাৰণে আহি এই দুৰ্ঘটনা সংঘটিত হ'ল আৰক্ষীয়ে কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা সংবাদ মাধ্যমৰ আগত জনোৱা নাই বা তেওঁলোকৰ ফালৰ পৰা জনোৱা নাই তেওঁলোকে কোৱা মতে এটা কথাই কৈছে যে তেওঁলোকে তদন্ত কৰি আছে আৰু গাড়ীখনৰ যিটো অৱস্থা সেই অৱস্থাটো দেখিলে সহজে অনুমান কৰিব পাৰি যে কিমান জোৰত গৈ তেওঁলোকে ৰৈ থকা ট্ৰাকখনত খুনা মাৰিছে যেহেতু হেতু এটা তিনিআলি হয় গেট হস্পিটালৰ ওচৰত আৰু সেই নিয়ন্ত্ৰণ হেৰুৱাই আসলতে বাহনখনে খুনা মাৰিছে বুলি কৈছে আৰু স্থানীয় ৰাইজৰ তৎপৰতাত এই যুৱতী তিনিগৰাকীক তাৰ পৰা উদ্ধাৰ কৰি তেওঁলোকক ইতিমধ্যে জিএমচিএইচৰ যেহেতু তেওঁলোকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল নুনমাটি আৰক্ষীক তেওঁলোকে খবৰ দিয়ে নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি
তেওঁলোকক জিএমচিএইচৰ মৰ্গলৈ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব কিন্তু দুখৰ কথা যে এতিয়ালৈকে এই মৃত তিনিগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ হোৱা নাই তেওঁলোকৰ ঘৰ গুৱাহাটীত নে গুৱাহাটীৰ বাহিৰত কাৰণ গুৱাহাটীৰ মহানগৰীত এটা অপ্ৰিয়লৰ সত্য কথা বাহিৰৰ পৰা যিসকল যুৱক যুৱতী আহে নিশাৰ ভাগত তেওঁলোকে ইয়াত তেওঁলোকৰ বিহু অনুষ্ঠান বা বাৰ পাপ এইবোৰলৈ যোৱাৰ সংখ্যা অত্যাধিক তেনেকুৱা কোনোবা বাহিৰৰ যুৱক যুৱতী হয় নেকি সেয়াও আৰক্ষীয়ে তদন্ত কৰি আছে তদন্তত হয়তো ওলাব আৰু তেওঁলোকৰ যিবোৰ হাতত যাৱতীয় যিবোৰ বেগ আছিল সেইবোৰ প্ৰায় ধ্বংস হৈ গৈছে যাৰ কাৰণে তেওঁলোকৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেইবোৰ চালি জাৰি চালে হয়তো তেওঁলোকৰ পৰিচয় উদ্ধাৰ হ'ব মই পুনৰবাৰ গাড়ীখনৰ নাম্বাৰটো জনাইছোঁ AS01 GP0562 এই গাড়ীখন কাৰ হয় যি গাড়ীখনৰ যি গৰাকী তেওঁ নিজেই বাহনখন চলাই আছিল নে অন্য কোনোবাই বাহনখন লৈ আহিছিল সেয়া আৰক্ষী তদন্তত পোহৰলৈ আহিব এবাৰ জনাইছোঁ গুৱাহাটী মহানগৰীত এটা শোকাবহ পথ দুৰ্ঘটনা আচলতে একে নিশাই দুটা পথ দুৰ্ঘটনা সংঘটিত হৈছে এটা হৈছে জু তিনিআলিৰ ওচৰত য'ত কিন্তু গাড়ীখনত আছিল দুজন যুৱক আৰু এগৰাকী যুৱতী তাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে তিনিজন এখন ডিভাইডাৰত এটা ডিভাইডাৰ খুন্দা মাৰিছে এখন বিলাসী বাহনখন বাগৰি পৰিছে আৰু তাত থকা যুৱতীসহ দুজন যুৱক আহত হৈছে তেওঁলোকক অতি সংকটজনক অৱস্থাত জিএমচিএইচত ভৰ্তি কৰা হৈছিল আৰু তাৰ পাছতেই এইটো হৈছে মদগৰীয়া নিশা প্ৰায় 2 মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি তাৰ স্থানীয় ৰাইজে মন্তব্য কৰিছে নুনমাটি আৰক্ষীৰ ফালৰ পৰা সেই কথাই কোৱা হৈছে যে নিশা প্ৰায় 2 মান বজাত তীব্ৰ বেগত আহি থকা এই বাহনখনে ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰিছে যাৰ ফলত এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু তিনিগৰাকী অতি কম বয়সীয়া যুৱতী বুলি কোৱা হৈছে তেওঁলোকৰ বয়স 25ৰ পৰা 30 বছৰৰ ভিতৰত বুলি কোৱা হৈছে তেনেকুৱা তিনিগৰাকী যুৱতীৰ কিন্তু থিতাতেই মৃত্যু হৈছে আৰু আপোনালোকে মোৰ পিছফালে যিখন বাহন দেখি আছে এই বাহনখন দেখিলে সহজে অনুমান কৰিব পাৰি যে তেওঁলোক কিমান স্পীডত আহিছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকে খুন্দা মাৰিছে যাৰ ফলত গাড়ীখনৰ সোঁফালৰ অংশটো সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছে আৰু গাড়ীখনৰ ভিতৰ ভাগত সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছে এয়া কিমান স্পীডত আহিছিল এই গাড়ীখন সহজে অনুমান কৰিব পাৰি আৰু ট্ৰাক যিজন চালক আছে প্ৰথম অৱস্থাত কোৱা হৈছিল যে তিনিগৰাকী যুৱতী আছিল বাহনখনত এগৰাকীয়ে চলাই আহিছিল দুগৰাকী বহি আহিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত একাংশই কৈছে যে নহয় এজন চালক আছিল দুৰ্ঘটনাৰ পাছত চালকজনে পলায়ন কৰিছে আৰু চালকজনৰ ফালৰ যোনটো অংশ আছে সেই অংশটো বৰ বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাই তালৈ চাই অনুমান কৰিব পাৰি যে হয়তো চালকজনে পলায়ন কৰিব পাৰে নুনমাটি আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে AS01 GP0562 নম্বৰৰ গাড়ীখন আচলতে প্ৰকৃততে কাৰ হয় এখন বাহনৰ গৰাকী কোন সবিশেষ তদন্ত হ'ব কিন্তু জিএমচিএইচৰ মৰ্গত ৰখা হৈছে তিনিগৰাকী যুৱতীৰ মৃতদেহ তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব আৰু তেওঁলোকৰ পৰিয়ালে হয়তো কিছু সময়ৰ পাছত আৰক্ষীয়ে যেটো তদন্ত কৰিছে তেওঁলোকৰ পৰিচয় ওলাব পৰিয়ালৰ সৈতে যোগাযোগ কৰা হ'ব আৰু এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই যে যুৱতী কেইগৰাকীৰ ঘৰ গুৱাহাটীতে আছিল নে গুৱাহাটীৰ বাহিৰৰ যুৱতী গুৱাহাটী মহানগৰীত পঢ়িবলৈ আছিল এনেকুৱা ধৰণৰ কিছুমান বাহিৰৰ যুৱক যুৱতী ইয়াত থাকে কিন্তু কোন হয় তেওঁলোকৰ প্ৰকৃত ঘৰ ক'ত সেয়া কিন্তু এতিয়ালৈকে ৰহস্যৰ আৱৰ্তত আছে পুনৰবাৰ জনাইছোঁ আমাৰ লগত নতুনকৈ লাইভত যিসকল জড়িত হৈছে কালিৰ দিনটোত এটা শোকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল এগৰাকী প্ৰতিভাৱান বিহুৱতীৰ মৃত্যু হৈছিল তামুলপুৰ যি নোৱাখাটা বুলি অঞ্চল আছে নাগৰিজলি আৰু সেই শোকাবহ যি পথ দুৰ্ঘটনা আছিল তাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই এবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত যি মদঘৰীয়া অঞ্চলটো আছে মদঘৰীয়াৰ বিজি তিনিআলিৰ যি গেট হস্পিটেলখন আছে গেট হস্পিটেলৰ একেবাৰে কাষত এটা শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল য'ত তিনিগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাইছে এতিয়ালৈকে এই তিনিগৰাকী যুৱতীৰ কিন্তু পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ধন্যবাদ